মাৰ্ঘেৰিটাৰ পটভূমিত নৱনিৰ্মিত অসমীয়া বোলছবি ৰুদ্ৰসাগৰ মুক্তিলাভ ক্ৰমান্বয়ে যেন বোলছবি জগতৰ পৰা হেৰাই যোৱা অসমীয়া বোলছবিয়ে বৃহত্তৰ অসমীয়া সমাজত এখনৰ পাছত আন এখন বোলছবিয়ে প্ৰাণ পাই উঠিছে। এই ক্ষেত্ৰত বোলছবি নিৰ্মাণৰ লগত জড়িত সকলো পৰিচালক প্ৰযোজক আৰু কলা কৌশলীয়ে দৃঢ়তাৰে ছবি নিৰ্মাণ কৰি পুনৰ অসমৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰা অসমীয়া বোলছবিসমূহ ছবিগৃহত প্ৰদৰ্শন কৰি অহা খবৰে অসমীয়া সমাজৰ বাবে এক শুভ লক্ষণ। তেনেস্থলত অসম অৰুণাচল সীমান্ত মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বিভিন্ন প্ৰাকৃতিক মনোমোহা দৃশ্যৰ মাজত অসমীয়া বোলছবি ৰুদ্ৰসাগৰ মুক্তি দিয়া হয়। এই নৱনিৰ্মিত বোলছবিখনৰ চিত্ৰনাট্য পৰিচালক সঞ্জীৱ কোঁৱৰ, প্ৰযোজক ৰঞ্জু বৰুৱা চেতিয়া, নীৰজ শেখ, উৎপল দিহিঙীয়া আৰু বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে অভিনেতাসকল ক্ৰমে জুপিতৰা, মুম্বাইৰ পৰা আমন্ত্ৰিত সানি খেনছোৱা, বিটু দাস, ৰঞ্জু বৰুৱা চেতিয়া, সুখিনী ৱাখেট এইসকল অভিনেতাই বিভিন্ন চৰিত্ৰত অভিনয় কৰি ছবিখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। আজিৰে পৰা মাৰ্ঘেৰিটা শ্যাম ছবিগৃহত মুক্তি লাভ কৰিব। পৰিচালক আৰু প্ৰযোজকে সংবাদ মাধ্যমৰ যোগেদি অসমবাসী তথা মাৰ্ঘেৰিটাবাসী চিনেমাখন চাবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য বিষয় যে অসমৰ বিভিন্ন প্ৰান্তত সুপ্ত থকা সৰু ডাঙৰ অভিনেতা তথা চিত্ৰনাট্যকাৰ আৰু পৰিচালকসকলে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি অসমীয়া বোলছবি নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যই অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰি তোলাৰ যি প্ৰয়াস হাতত লৈছে সেয়া সচেতন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। বিগত বছৰত মাৰ্ঘেৰিটা অঞ্চলৰ কেইজনমান সংস্কৃতিবান যুৱক যুৱতীয়ে মাইনা নামৰ এখনি বোলছবি নিৰ্মাণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। এইবাৰৰ বোলছবি ৰুদ্ৰসাগৰ ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে এইবাৰৰ পৰিচালক আৰু প্ৰযোজকসকলে। ৰাইজ, আজি জানুৱাৰী 7 তাৰিখে আমাৰ ৰুদ্ৰসাগৰ চিনেমাখন আজি শুভ মুহূৰ্ত কৰিলোঁ। আজিৰ পৰা আপোনাৰ 3 দিন ধৰি আমাৰ চিনেমাখন শ্যামটকী চলত থাকিব। সকলো মাৰ্ঘেৰিটাবাসী ৰাইজক অনুৰোধ জনালোঁ যে চিনেমাখন চাবলৈ আহে যাতে, আৰু আমাৰ যিখিনি কষ্ট, যিখিনি 2 বছৰ ধৰি আমি চিনেমাখন বনাওঁতে যিখিনি কষ্ট কৰিছোঁ, যিখিনি মূল্য আমাৰ ধৰি লওক খৰচ হৈছে, সেইখিনি অলপমান হ'লেও যদি আমি ঘূৰাই পাওঁ আমাৰ মনটো বহুত ভাল লাগিব। সেইকাৰণে মাৰ্ঘেৰিটাবাসী ৰাইজ উঠি পৰি আহক আৰু আমাৰ চিনেমাখন উপভোগ কৰক। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।